মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল লেছ ষ্টাডিৰ আজিৰ ক্লাছটোলৈ সকলোকে স্বাগতম। ইতিমধ্যে আমি ইংৰাজী গ্ৰামাৰৰ টেন্সৰ দুটা ক্লাছ কমপ্লিট কৰিছোঁ আৰু আজি 3 নম্বৰ ভিডিঅ'টো হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বিষয়ে আমি আলোচনা কৰিম। আৰু মই প্ৰত্যেকটো ভিডিঅ'তে এষাৰ কথা কৈছোঁ যে ইংৰাজী গ্ৰামাৰৰ টেন্স নজনাকৈ আমি বেলেগ কোনো বিষয় ভালকৈ কৰিব নোৱাৰিম, বুজিব নোৱাৰিম। সেইকাৰণে ফাৰ্ষ্ট টেন্সটো খুব ভালকৈ বুজিব লাগিব, তাৰপিছতহে আমি বেলেগ বিষয়লৈ যাব পাৰিম। এতিয়া মই ইয়াত এটা চেণ্টেন্স কোনটো টেন্সত আছে সেইটো দৌৰিব আৰু সেইমতে কৰিব পৰাকৈ সেই কথাখিনিহেই মই ইয়াত আলোচনা কৰিছোঁ। ইয়াতকৈ বেছি একো কথা আলোচনা কৰা নাই যাতে তোমালোক পাজল নোহোৱা। আহা আজি আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো চাওঁ। ইয়াত চোৱা আছে কোনো এটা কাম এইমাত্ৰ শেষ হোৱা বুজালে বাৰবৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। মানে কোনো এটা কাম এইমাত্ৰ শেষ হৈছে, ধৰা মই ভাত খালোঁ, মানুহজনে কামটো কৰিলে, মানে এইমাত্ৰ শেষ হৈছে আৰু কামটো, তেনেকুৱা চেণ্টেন্স প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰা হয়। আৰু প্ৰত্যেকটো টেন্সৰ তোমালোকে বাক্যৰ গঠনটো খুব ভালকৈ মনত ৰাখিবা, কিয়নো বাক্যৰ গঠনটো মনত নাৰাখিলে তোমালোকে টেন্সটো কৰিব নোৱাৰিবা, চেণ্টেন্স এটা কাৰেক্টটো কৰিব নোৱাৰিবা। সেইকাৰণে ইয়াতে চোৱা বাক্যৰ গঠন আছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ। ফাৰ্ষ্ট আমি ছাবজেক্ট পিছতো এক্সিলিয়াৰী আহিব, হেভ হেজ, বি ভাৰ্ব, হেভ বা হেজ ছাবজেক্টৰ লগত ছাবজেক্ট অনুপাতে যিটো এক্সিলিয়াৰী ভাৰ্ব বহিব সেইটো বহাবা। তাৰপিছত মেইন ভাৰ্বৰ পি মানে পাষ্ট পাৰ্টিচিপল ফৰ্ম, যেনেকৈ ছেকেণ্ড পাষ্ট পাৰ্টিচিপল মানে থাৰ্ড ফৰ্মটো, যেনেকৈ ৱেণ্ট আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মটো হ'ব গন। এইটো এই ফৰ্মটো পি ফৰ্ম মানে এই ফৰ্মটো পাষ্ট পাৰ্টিচিপল ফৰ্ম আৰু তাৰপিছত অবজেক্টখিনি হ'ব। এতিয়া চোৱা ইয়াত আছে যদি চেণ্টেন্সত আকৌ আমি এই কিৱাৰ্ডছখিনি আমাৰ বেছি দৰকাৰ পৰে টেন্স কাৰেকশ্যন কৰোঁতে। আকৌ চেণ্টেন্সত জাষ্ট নাও, অলৰেডি, য়েট থাকে, তেন্তে চেণ্টেন্সটো ভাৰ্বৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হয়। এতিয়া চোৱা মই ইয়াত কেইটামান এক্সাম্পল দিছোঁ। ইয়াত চোৱা মই কিতাপখন পঢ়িলোঁ, চোৱা পঢ়িলোঁ মানে এইমাত্ৰ শেষ হ'ল, পঢ়া শেষ হ'ল আৰু তে এনেকুৱা চেণ্টেন্সত ফাৰ্ষ্ট আহিব ছাবজেক্ট। আমি ইয়াত বাক্যৰ গঠনত পাইছোঁ ফাৰ্ষ্ট ছাবজেক্ট। ইয়াত ছাবজেক্ট আছে মই ইংলিছটো আই লিখিলোঁ। তাৰপিছত ইয়াত কি আহিব, সেইমতে ছাবজেক্ট পিছত আমাৰ কি আহে, ছাবজেক্ট পিছত আমাৰ আহিব এক্সিলিয়াৰী, বি ভাৰ্ব, হেভ হেজ দুটাৰ পৰা এটা। এতিয়া আইৰ লগত কি হ'ব, আইৰ লগত হেভ হ'ব, আইৰ লগত হেভ হয়। তাৰপিছত ভাৰ্বৰ পি ফৰ্ম মানে পাষ্ট পাৰ্টিচিপল ফৰ্ম, ভাৰ্বৰ থাৰ্ড ফৰ্মটো হ'ব। ইয়াত ভাৰ্ব আছে পঢ়িলোঁ মানে পঢ়া, ভাৰ্বটো পঢ়া আৰু পঢ়াৰ ইংলিছটো ৰিড, আৰু ৰিডৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ব এইটো ৰেড। এইটো স্পেলিংটো ছেইম থাকে, অকল প্ৰনাউন্সিয়েশ্যনটো আমি ৰিড ফাৰ্ষ্টটো প্ৰেজেণ্ট ফৰ্ম ৰিড পঢ়োঁ আৰু তাৰপিছত পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম আমি ৰেড পঢ়োঁ, কিন্তু ইয়াত স্পেলিং ছেইম থাকে। তেতিয়াহ'লে কি হ'ব, আই হেভ ৰেড আৰু তাৰপিছত কিতাপখন দ্য বুক। তাৰপিছত আকৌ চোৱা নাম্বাৰ 2টো আছে দেউতা এইমাত্ৰ আহি পালে। এতিয়া চোৱা ইয়াত মই কেইটামান কিৱাৰ্ডছ দিছিলোঁ যিবিলাক দেখি পেলাই আমি চেণ্টেন্সটো কোনটো টেন্সত আছে সেইটো ধৰিব পৰাকৈ জাষ্ট নাও, অলৰেডি, জাষ্ট মানে মাত্ৰ, জাষ্ট নাও মানে এইমাত্ৰ, অলৰেডি মানে ইতিমধ্যে, য়েট মানে এতিয়ালৈকে। তেনেকুৱা চেণ্টেন্স হয়নে নহয়, মই এতিয়ালৈকে কামটো কৰা নাই, সি ইতিমধ্যে কামটো কৰিলে, মানুহজন এইমাত্ৰ আহি পালে। তেনেকুৱা চেণ্টেন্সবিলাক আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কৰিব লাগিব। আৰু ইয়াত চোৱা ইয়াত দিয়া আছে দেউতা এইমাত্ৰ আহি পালে। এতিয়া আমি বাক্যৰ গঠন মতে ফাৰ্ষ্ট ছাবজেক্ট লিখিব লাগিব। মই লিখিলোঁ দেউতা, ফাদাৰ। তাৰপিছত হেভ হেজ, যিহেতু ফাদাৰৰ লগত হেজ বহিব, ফাদাৰ হেজ। এতিয়া কি আহিব, তাৰপিছত হেভ হেজ আমি এক্সিলিয়াৰীটো বহালোঁ। এক্সিলিয়াৰীটো বহোৱাৰ পিছত আমি বহাব লাগিব ভাৰ্বৰ পি ফৰ্ম, পাষ্ট পাৰ্টিচিপল ফৰ্ম,
ভাৰ্বৰ থাৰ্ড ফৰ্ম ইয়াত ভাৰ্ব আছে ভাৰ্ব সাবজেক্ট ভাৰ্ব এইবিলাক তোমালোকে বুজি পোৱা নাই সাবজেক্ট হয় সেইটো যিটো সেন্টেন্সটো যাৰ দ্বাৰা কামটো কৰা হয় আৰু ভাৰ্ব হয় এইটো সাবজেক্টে যিটো কৰে ইয়াত সাবজেক্ট দেউতাই কি কৰিলে আহি পালে তেওঁৰ দ্বাৰা এইটো কৰা হ'ল মানে এইটো আহি পালেটো হ'ল কাম সেইকাৰণে এই আহি পালেটো হ'ব ভাৰ্ব আৰু আহি পোৱাৰ ইংৰাজীটো হ'ব এইটো কাম নহয় কিন্তু এইটো ৰিচ হ'ব এইটো ভুল হৈ গ'ল ফাদাৰ হেজ আহি পোৱাৰ ইংলিছ ৰিচড আহি পোৱাৰ ইংলিছটো হ'ব ইংৰাজী হ'ব ৰিচ আৰু ৰিচৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম হ'ব ৰিচড ইডি এটা লাগিব তো মই দিলো সাবজেক্ট ফাদাৰ অক্সিলিয়াৰি হেভ হেজ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হেভ হেজৰ পৰা ইয়াত হেজ আহিল তাৰ পিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম হ'ব ৰিচৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম ৰিচ আৰু এই মাত্ৰ জাস্ট নাও তাৰ পিছত 3 নম্বৰটো চোৱা হিহতে ইতিমধ্যে কামটো কৰিলে ফাৰ্স্ট আহিব আমাৰ বাক্য সেন্টেন্স ফৰ্মেশন মতে ফাৰ্স্ট সাবজেক্ট দে হিহতৰ ইংৰাজী দে তাৰ পিছত অক্সিলিয়াৰি হেভ হেজৰ পৰা বিভাবৰ পৰা আমি আনিম হেভ দেৰ লগত হেভ হ'ব তোমালোকে মনত ৰাখিবা প্লুৰেলৰ লগত সদায় হেভ হ'ব আৰু সিঙ্গুলাৰ যিবিলাক সিঙ্গুলাৰ কিন্তু আইৰ লগত হেভ হ'ব থাৰ্ড পাৰসন সিঙ্গুলাৰ যিবিলাক সেইবিলাকৰ লগত হেজ হ'ব এতিয়া দে টু প্লুৰেল আছে বহু বচন ইয়াত এজনতকে বেছি মানুহ আছে প্লুৰেল নাম্বাৰ সেইকাৰণে ইয়াত হেভ হ'ব আৰু কি সাবজেক্ট বহালো অক্সিলিয়াৰি বহালো তাৰ পিছত কি বহাব লাগিব তাৰ পিছত মেইন ভাৰ্বৰ পি ফৰ্ম মেইন ভাৰ্ব কামটো কৰাটো কৰিলে কৰাৰ ইংৰাজী হ'ব ডুৰ পাষ্ট ফৰ্ম ডিড আৰু পাষ্ট পাৰ্টিসিপল ফৰ্ম হ'ব ডান এতিয়া ইয়াত হ'ব পি ফৰ্ম এই থাৰ্ড ফৰ্মটো ডানটো হ'ব তো আই হেভ ডান তাৰ পিছত কামটো দা ৱৰ্ক আৰু অলৰেডিটো তোমালোকে লাষ্টতো দিব পাৰিবা ইয়াতো দিব পাৰিবা মই ইয়াত দি দিলো আই হেভ অলৰেডি ডান দা ৱৰ্ক এতিয়া চোৱা টেন্স কাৰেকশ্যনো আমাৰ কুৱেশ্যন পেপাৰত থাকে আৰু টেন্স কাৰেকশ্যনটো খুব ইম্পৰ্টেণ্ট এটা 3-4 মাৰ্কৰ থাকে HSLC এক্সামত আৰু ইয়াত চোৱা টেন্স কাৰেকশ্যন এইটো এটা ভুলকে দিয়া থাকিব সেন্টেন্সটো তুমি টেন্সটো ধৰি পেলাই কাৰেক্ট টেন্সত নিব লাগে ইয়াত চোৱা ফাৰ্স্ট আছে দি টিচাৰ টিচ দ্য লেসন অলৰেডি থাকিলে আমি আগতে পাইছো অলৰেডি থাকিলে কি হয় প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে ইয়াত চোৱা কিওয়াৰ্ডত দিয়া আছে অলৰেডি থকা সেন্টেন্স আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰিব লাগিব সেইকাৰণে এতিয়া চোৱা ইয়াত অলৰেডি আছে কাৰণে আমি এটো যেতিয়া অলৰেডি দেখিলো তেতিয়া আমি ধৰিব পাৰিলো যে এই সেন্টেন্সটো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰিব লাগিব আৰু সেই প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কৰিবলৈ হলে তোমালোকে এই বাক্যৰ গঠনটো মনত ৰাখিব লাগিব ইয়াত বাক্যৰ গঠনটো তোমালোকে মনত ৰাখিব লাগিব আৰু সেইমতে টেন্সটো কাৰেকশ্যন কৰিব লাগিব এতিয়া চোৱা ইয়াত মই কৰিলো এটো যেহেতু ধৰিব পাৰিলো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আৰু সেইমতে মই দিলো দি টিচাৰ সাবজেক্টৰ লগত অক্সিলিয়াৰি হেভ হেজৰ পৰা দি টিচাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ এইটোৰ লগত মই সিঙ্গুলাৰ আছে কাৰণে হেজ হৈছে টিচৰ মোৰ কি হ'ব ভাৰ্বটো আছে টিচৰ পি ফৰ্ম পাষ্ট পাৰ্টিসিপল ফৰ্ম এতিয়া টিচৰ প্ৰেজেন্ট ফৰ্ম টিচ পাষ্ট ফৰ্মো হ'ব টট আৰু পাষ্ট পাৰ্টিসিপল ফৰ্মো হ'ব টট এতিয়া মই দিলো টিচাৰ হেজ টট তাৰ পিছত দা লেসন অলৰেডি টেন্স কাৰেকশ্যনটো সহজ কৰিবলৈ অকল টেন্সটো ধৰিব পাৰি ভাৰ্বটো ঠিক কৰি ললেই হ'ল তাৰ পিছত এতিয়া চোৱা নাম্বাৰ 2 আছে উই লাৰ্ন দা লেসন জাস্ট নাও ইয়াত আমাৰ কিওয়াৰ্ডত আছে জাস্ট নাও থকা সেন্টেন্স আমি কোনটো টেন্সত কৰিব লাগিব জাস্ট নাও থাকিলে প্ৰেজেন্ট পাৰফেক্ট টেন্সত সেইকাৰণে যেতিয়া আমি এই সেন্টেন্সটো দেখিলো এটো জাস্ট নাও আছে আমি এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰিব লাগিব তাৰ পিছত এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰিবলৈ হলে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ আমাৰ কি লাগিব বাই সেন্টেন্স স্ট্ৰাকচাৰটো সেন্টেন্স ফৰ্মেশনটো আমি মনত ৰাখিব লাগিব তাৰ পিছতহে কৰিব পাৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্যৰ গঠন আছিল
সাবজেক্ট পিছত কি হ'ব সাবজেক্টটো উই লিখিলোঁ সাবজেক্ট পিছত আহিব এক্সিলিয়াৰী হেভ হেজ বিবাৰ হেভ হেজৰ পৰা যিকোনো মই আগতে কৈয়েই থৈছোঁ যদি প্লুৰেল হয় হেভ হ'ব উই মানে আমি এইটো প্লুৰেল আছে এইটো এজনতকৈ বেছি আছে বহু বচন আছে সেইকাৰণে ইয়াত হেভ হ'ল লাৰ্ণৰ past from learned past participle form learned I have learned the lesson just now তাৰপিছত নাম্বাৰ 3 টো চোৱা the man not finish the work yet যেহেতু ইয়াত yet আছে আমাৰ কিওয়াৰ্ডত আগতে দিয়া আছে yet থাকিলে প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব সেইকাৰণে মই এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰিম আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সত the man সাবজেক্ট তাৰ পিছত the man টো সিঙ্গুলাৰ হলে হেজ হ'ব এজন মানুহ আছে হেজ হ'ব আৰু এইটো হেজ এক্সিলিয়াৰী বা বিভাব আমি হেজ দিলো তাৰ পিছত not finished has not এইটো ফিনিশৰ past participle form হ'ব finished ed এটা লাগিব আৰু the work